তেওঁৰ নাম যতীন হাজৰিকা। তেওঁ যতীন হাজৰিকা তেওঁ লিংকটো দি পেলাই গোটেই ছোৱালীখিনিৰ লগত প্ৰায় 15 দিনৰ এটা মোৰ ছোৱালীখিনিৰ কথাহে মই এতিয়া ক'ম, বাকীখিনি কেনেকৈ গৈছে সেইখিনি পিছত আপোনালোকে গম পাব। 15 দিনৰ এটা ডিছকাছ চলি থাকিলে তেওঁলোকে অনলাইন যোগেদি তেওঁলোকৰ ভিডিঅ' কনফাৰেন্স লৈছে, তেওঁলোকৰ অনলাইন যোগেদি যিখিনি সুধিব লগা আছে গোটেইখিনি সুধি মেলি তেনেকৈ তেওঁলোকে যে টাটাত ইয়াত যিটো আমাৰ জাগিৰোডত টাটা হ'বলৈ গৈ আছে সেই তাতে তেওঁলোকে 1 বছৰ ট্ৰেইনিং কৰি আহি ইয়াতে তেওঁলোকে সংস্থাপন পাব, মানে শ্ব' এটা ইণ্টাৰভিউ লৈ পেলাই সেই আশাত ছোৱালীখিনি মানে তালৈ গৈছে ট্ৰেইনিং কৰিবলৈ। আমি সেনেকৈ এতিয়ালৈকে বৰ্তমান ভাবি আছোঁ, কিন্তু বৰ্তমান এতিয়া গম পাইছোঁ আজি 2 দিনৰ আগত যে এইটো কোনো টাটাৰ লগত লিংক নাই। তেওঁলোকে এটা মানে বহিৰাগত কোম্পানীবিলাকত নি আমাৰ ষ্টুডেণ্ট হওক বা বেলেগ জব কৰি থকা ছোৱালী হওক এনেকুৱা ছোৱালীখিনিক নি পেলাই তেওঁলোকে তাত কামত লগাইছে, কিন্তু আনচিকিউৰ, তাত কোনো চিকিউৰিটি পোৱা নাই। তেওঁলোকে কোনো চিকিউৰিটি পোৱা নাই, কোনো চিকিউৰিটি নাই। আজি 3 দিন 4 দিন আগত এজনী ছোৱালী তাৰ পৰা ওলাই গুচি গৈছে। কেনেকৈ গুচি যাব পাৰিলে? যদি তেওঁলোকৰ চিকিউৰিটি থাকিলেহেঁতেন ছোৱালীজনী কেতিয়াও ওলাই যাব নোৱাৰে। যে ওলাই যদি যাব পাৰে সোমাবও পাৰিব দুষ্ট প্ৰকৃতিৰ মানুহ। তাত যে ইমানখিনি ছোৱালী আছে, প্ৰায় 400-500 ছোৱালী এটা হোষ্টেলত, তেওঁলোকৰ যদি প্ৰটেকশ্যন নাই, সেই ছোৱালীখিনি যদি এজনী ছোৱালী কিবা এটা হৈ যায় তেতিয়াহ'লে কোনে দায়িত্ব ল'ব? আৰু সেইটোৱে, কিন্তু তেওঁলোকে মিছা মাতি কিয় ছোৱালীখিনিক নিলে? আজি এজনী ছোৱালী এটা ষ্টুডেণ্টৰ পৰীক্ষা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি তেওঁলোকে গুচি গৈছে, এডমিশ্যন নকৰিলে, BA ছেমিষ্টাৰ, ফাৰ্ষ্ট ছেমিষ্টাৰ, ছেকেণ্ড ছেমিষ্টাৰ কৰি পেলাই গুচি গৈছে। কিহৰ কাৰণে গুচি গৈছে? যে তাত কিবা এটা ট্ৰেইনিং কৰিলেহে তাত তেওঁলোকে আমাৰ জাগিৰোডৰ যিটো হ'বলৈ গৈ আছে তেওঁলোকে সংস্থাপন পাব। কিন্তু এতিয়া যেতিয়া সেই তাত কোনো লিংকে নাই আমাৰ জাগিৰোডৰ টাটাৰ লগত, তেতিয়াহ'লে সেই ছোৱালীখিনি ভৱিষ্যত ক'ত? আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা প্ৰায় 1000ৰ ওপৰত ছোৱালী গৈছে। গতিকে বহুত গাৰ্জেণ্টে গম নাপায় এইটো কি হৈ আছে। চবেই জানে যে মোৰ ছোৱালীজনী তাত ট্ৰেইনিং কৰি আহি টাটাত জাগিৰোড টাটাত সংস্থাপন পাব, কিন্তু এইটো যে মিছা এটা প্ৰলোভন দি ইয়াৰ পৰা ছোৱালীখিনি নি পেলাই তাত যে বহিৰাগত কোম্পানীক গতাই দিছে সেই কথা আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ অভিভাৱকসকলে প্ৰায়ে নাজানে। গাঁৱৰ মানুহৰ পৰা লৈ গৈছে, তাত শাস্তি খাই আছে তেওঁলোকে। এই যিকেইজন মানুহে তেওঁলোকক লৈ গ'ল, সেই গোটেই নামকেইটা আমাৰ এজাহাৰখনত আছে, সেই গোটেইকেইজন মানুহক সম্পূৰ্ণ শাস্তি দিব লাগে। কিয় নিজৰ ভনীৰ নিচিনা অসমৰ পৰা আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা ছোৱালী নি বহিৰাগতক গতাই দিছে? কিয় বহিৰাগত কোম্পানীত লগাইছে গৈ পেলাই? এইটো সকলো দল সংগঠন মানে যিমান মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা যিহেতুকে আমাৰ ছোৱালীখিনি নিছে, গতিকে ছাত্ৰ সন্থা সকলোকে অনুৰোধ কৰিছোঁ বিনম্ৰভাৱে যে এই ছোৱালীখিনি আমাৰ সুৰক্ষিতভাৱে মানে ফিৰাই আনিব লাগে। আমাৰ ইতিমধ্যে নাগৰিক সমিতিৰ তৰফৰ পৰা এখন এজাহাৰ দাখিল কৰা হৈছে। যিসকল ব্যক্তি বা যিটো প্ৰতিষ্ঠানে CII বুলি MCC তেওঁলোকৰ মূল কাৰ্যালয় হৈছে গুৰগাঁও, গতিকে তেওঁলোকৰ সেই বিৰুদ্ধে আমাৰ এখন এজাহাৰ দাখিল হৈছে। লগতে আমি গম পাইছোঁ যে যিসকল অভিভাৱকৰ মানে জীয়ৰীসকল তালৈ গৈছে, তেখেতসকলে যিসকল ভুক্তভোগী তেখেতসকলৰ কিছু সংখ্যকে ইয়াত এখন এজাহাৰ দাখিল কৰিছে। গতিকে আমি অনুৰোধ জনাইছোঁ যে আইনৰ ব্যৱস্থা নিশ্চিতভাৱে ল'ব। আৰু আমি আশা ৰাখিছোঁ যে জাগিৰোড ছেমিকণ্ডাক্টৰ প্ৰতিষ্ঠানৰ নামত বা ইয়াত প্ৰতিষ্ঠিত হ'ব লগা উদ্যোগৰ চাকৰি পাম বুলি যিসকল ব্যক্তিয়ে প্ৰৰোচনা দি আমাৰ যুৱতীসকলক, আৰু কিছু আপোনাৰ ষ্টুডেণ্ট আছে ইয়াত, ছাত্ৰী আছে যিসকলে ডিগ্ৰী মানে ফাইনেল ইয়েৰৰ ষ্টুডেণ্ট আছে, তেওঁলোকে পৰীক্ষা নিদিয়াকৈ ইয়াত ছেমিকণ্ডাক্টৰত চাকৰি পাম বুলি গুচি গৈছে। কাৰণ তেওঁলোকক প্ৰৰোচনা কৰা হৈছে, অভিভাৱকক ভুল পথে পৰিচালনা কৰা হৈছে। গতিকে সেইসকলে শাস্তি পোৱাৰ যোগ্য। আৰু আমি অনুৰোধ জনাম সকলোকে, আমাৰ ৰাইজক, যে চাকৰি প্ৰাৰ্থী থাকিব, নিশ্চয় চাকৰিৰ প্ৰয়োজনো আছে, কিন্তু কথা হ'ল কি, জাগিৰোডৰ ছেমিকণ্ডাক্টৰত চাকৰি পাম বুলি যদি কোনোবাই আপোনাক ভুৱাৰ প্ৰতিশ্ৰুতি দিয়ে, সেই প্ৰতিশ্ৰুতি সম্পৰ্কে আপোনালোকে অৱগত হৈ বিষয়টো আমাৰ নাগৰিক সমিতি বা আমাৰ জনা বুজা লোকৰ লগত আলোচনা কৰা উচিত। আৰু বাহিৰলৈ যোৱা যিসকল যুৱতী বা যুৱক ভৱিষ্যতে এনেধৰণৰ সংস্থাৰ আণ্ডাৰত যাতে নপৰে আৰু জাগিৰোড থানাক অৱগত কৰে। আৰু আমি যিসকল প্ৰতিষ্ঠানে এনেধৰণৰ কাম কৰি আছে তেখেতসকলকো আমি জনাইছোঁ যে তেওঁলোকে যাতে ভৱিষ্যতে এনেধৰণৰ চাকৰি প্ৰাৰ্থী বিচাৰি আহিলে জাগিৰোড থানাত বা স্থানীয় যিবিলাক থানা থাকে অসমৰ, সেই থানাবিলাকৰ লগত যোগাযোগ কৰে।